দেশৰ সংবিধান দিৱস আমি খুব আন্তৰিকতাৰে আৰু মৰ্যাদাপূৰ্ণভাৱে ৰাজ্যিক কাৰ্যালয়ত আয়োজন কৰিছোঁ আৰু ইতিমধ্যে আমাৰ এই কাৰ্যসূচীত আমাৰ সংবাদ ক্ষেত্ৰখনৰ এজন বলিষ্ঠ সন্মুখৰ পৰা নেতৃত্ব দিয়া সংবাদসেৱী নাগালেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ইণ্ডিয়ান এক্সপ্ৰেছ কাকতৰ প্ৰাক্তন ব্যুৰো চিফ সমুদ্ৰগুপ্ত কাশ্যপ ডাঙৰীয়াই দেশৰ সংবিধানৰ মৌলিক যি বিষয় এই বিষয়সমূহৰ ওপৰত নাগৰিকৰ কৰ্তব্য অধিকাৰ সন্দৰ্ভত সুন্দৰকৈ তেখেতে বক্তব্য ৰাখিছে। আজি আমি দেশৰ সংবিধানৰ প্ৰতি পুনৰ এবাৰ আনুগত্য স্বীকাৰ কৰি আমাৰ যি গণতন্ত্ৰৰ আত্মা আমাৰ সংবিধান এই সংবিধানৰ প্ৰতি দায়বদ্ধতাৰে আৰু লেণ্ড অফ দি ল যিটো কোৱা হৈছে আমাৰ নিজৰ আইনখন নিজৰ সংবিধানখনৰ যিটো লেটাৰ এণ্ড স্পিৰিট সেই লেটাৰ এণ্ড স্পিৰিটক আমি শিৰোধাৰ্য কৰি আমি আগবাঢ়ি যাম। সংবিধানত উল্লেখিত নাগৰিকৰ বিশেষ যি কৰ্তব্য সেই কৰ্তব্যসমূহকো আমি স্মৰণ কৰি আমি আগন্তুক দিনত মা ভাৰতীক বিশ্বগুৰু হিচাপে আৰু এখন বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ বাবে আজি পুনৰ এবাৰ সংকল্প গ্ৰহণ কৰিছোঁ। আৰু কংগ্ৰেছকে ধৰি বিভিন্ন ৰাজনৈতিক দলে নিজৰ স্বাৰ্থৰ বাবে কেইবাবাৰো যি দেশৰ সংবিধানখন সংশোধন কৰিছে এতিয়ালৈকে 106 বাৰ দেশৰ সংবিধান সংশোধন হৈছে আৰু তাৰ ভিতৰত কেইবাবাৰো কংগ্ৰেছে বিশেষকৈ 42nd এমেণ্ডমেণ্ট 42তম সংশোধনীৰ জৰিয়তে কংগ্ৰেছ দলে দেশৰ সংবিধানৰ প্ৰিয়ামলত ছেকুলাৰ শব্দটো তেওঁলোকে নতুনকৈ সংযোজন কৰিছে। বাবা চাহেব ডক্টৰ ভীমৰাও আম্বেদকৰ ডাঙৰীয়াৰ জৰিয়তে প্ৰণয়ন হোৱা বা আমাৰ গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি 299জন সংবিধান সভাৰ সদস্যই প্ৰায় 2 বছৰ 11 মাহ 18 দিন তেওঁলোকে বিভিন্ন বিলোচনা কৰি দেশৰ কাৰণে অনুকূল হোৱা গণতন্ত্ৰক শক্তিশালী কৰিব পৰা আৰু সকলোৰে অধিকাৰ সুনিশ্চিত কৰিব পৰা ন্যায় দিব পৰা এখন অত্যন্ত প্ৰসিদ্ধ এখন আজি বিশ্বৰ যিমান দেশ আছে তাৰ ভিতৰত প্ৰসিদ্ধ এখন সংবিধান আমাক উপহাৰ দি গৈছে। আমি সংবিধানখনৰ প্ৰতিটো দফা 44টা অধ্যায়ত সন্নিৱিষ্ট প্ৰতিটো দফা আমি আখৰে আখৰে পালন কৰি যাম বুলি আজি আকৌ এবাৰ সংকল্প প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।